নমস্কাৰ সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টিত আমি 25টা গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম লগতে কেইটামান প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন তাৰ লগত ৰিলেটেড পইণ্টছ আৰু এক্সপেক্টেড এমচিকিউ বিলাক আপোনালোকে যদি ইয়াৰ আগৰ পাৰ্ট কেইটা চাব বিচাৰে তেনেহলে ডেসক্ৰিপচনত প্লেলিষ্টৰ লিংকটো দিয়া আছে তাতে ক্লিক কৰি আপোনালোকে চাব পাৰে গতিকে বিলম্ব নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে Where were the Olympic Games hosted recently? শেহতীয়াকৈ অলিম্পিক খেল ক'ত আয়োজন কৰা হৈছিল 2022 চনত এটো আহি গৈছিল যেহেতু 2022 চনত আহি গৈছিল তো 22 চনৰ এনসাৰটো কৈছো শুদ্ধ উত্তৰটো আছিল অপচন সি বেইজিং চীনৰ বেইজিঙত 2022 চনৰ অলিম্পিক খেল আয়োজন কৰা হৈছিল আৰু 2024 চনৰটো যদি আমি চাও 2024 চনৰ সামাৰ অলিম্পিকত অনুষ্ঠিত হৈছিল ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হৈছিল 26 জুলাইৰ পৰা 11 আগষ্টলৈকে আৰু 2024 চনৰ অলিম্পিক খেলত সৰ্বোচ্চ বঁটা লাভ কৰিছিল ইউএছএ অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰই 126টা মেডেল লাভ কৰিছিল টোটাল আৰু তাৰে 40টা সোণৰ পদক আছিল তাৰ পিছত ইণ্ডিয়া বা ভাৰতৰ যদি আমি চাও টোটাল 6টা মেডেল লাভ কৰিছিল তাৰে গোল্ড এটাও আছিল সিলভাৰ এটা আছিল আৰু 5টা ব্ৰঞ্জৰ পদক আছিল নেক্সট কোৱেশ্চন নম্বৰ 2 Who was involved with the Mayamara Satra? 2022 চনত আহি যোৱা প্ৰশ্ন এইটো মায়ামৰা সত্ৰৰ লগত তলৰ কোনজন জড়িত আছিল অপচন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপচন বি অনিৰুদ্ধ দেৱা অৰ্থাৎ এই মায়ামৰা সত্ৰৰ লগত অনিৰুদ্ধ দেৱ জড়িত আছিল ইম্পৰ্টেন্ট পইণ্টছ কিনি হৈছে অনিৰুদ্ধ দেৱে এই মায়ামৰা সত্ৰটো প্ৰতিষ্ঠা কৰিছিল আৰু অনিৰুদ্ধ কোন হয় শংকৰদেৱৰ শ্ৰীমন্ত শংকৰদেৱৰ ভতিজা হয় আৰু গুৰুজনাৰ নাম আছিল গোপালদেৱ কোৱেশ্চন নম্বৰ 3 When was Battle of Itakuli fought ইটাখুলিৰ যুদ্ধ কেতিয়া হৈছিল বা কোন চনত হৈছিল শুদ্ধ উত্তৰটো হয় অপচন সি 1682 অৰ্থাৎ ইটাখুলিৰ যুদ্ধ 1682 চনত হৈছিল 1682 চনৰ আগষ্ট মাহত আহোম আৰু মোগল সাম্ৰাজ্যৰ মাজত ইটাখুলিৰ যুদ্ধখন হৈছিল আৰু এই ইটাখুলিৰ যুদ্ধখনেই আহোম আৰু মোগলৰ মাজত হোৱা এক যুদ্ধ আছিল কোৱেশ্চন নম্বৰ 4 টো হৈছে Who was awarded 2020 দাদা সাহেব ফালকে এৱাৰ্ড 2023 চনত আহি গৈছে বহুত ইম্পৰ্টেন্ট হয় দাদা সাহেব ফালকে এৱাৰ্ডটো 2020 ৰ যেটো দাদা সাহেব ফালকে বঁটা আছিল হেতু কাক দিয়া হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন বি আশা পাৰেখ অৰ্থাৎ 2022 বৰ্ষৰ দাদা সাহেব ফালকে বঁটাটো আশা পাৰেখক দিয়া হৈছিল ইয়াৰে ইম্পৰ্টেন্ট পইণ্ট কেইটা যদি আমি চাও আশা পাৰেখক 2020 চনৰ দাদা সাহেব ফালকে বঁটাৰে সন্মানিত কৰা হৈছিল আৰু ৰিসেন্টলি যেটো 2022 চনৰ দাদা সাহেব ফালকে বঁটাটো দিয়া হৈছিল হেতু কাক দিয়া হৈছিল মিথুন চক্ৰৱৰ্তীক দিয়া হৈছিল 2024 চনত প্ৰদান কৰা হৈছে বঁটাটো আৰু একদম প্ৰথমে কাক দিয়া হৈছিল বুলি যদি আমাক সোধে তেনেহলে উত্তৰটো হ'ব দেবিকা ৰাণী দাদা সাহেব ফালকে এৱাৰ্ড লাভ কৰা প্ৰথমজন হৈছে দেবিকা ৰাণী আৰু তেওঁক ফাৰ্ষ্ট লেডি অফ ইণ্ডিয়ান চিনেমা বুলিও কোৱা হয় আৰু দাদা সাহেব ফালকে বঁটাটো হৈছে ইণ্ডিয়াছ হাইয়েষ্ট ফিল্ম অনাৰ অৰ্থাৎ ভাৰতীয় চলচ্চিত্ৰৰ আটাইতকৈ শীৰ্ষ বঁটা হয় দাদা সাহেব ফালকে বঁটাটো আপোনালোকে কমেন্ট কৰিব যে ভূপেন হাজৰিকাই কিমান চনত দাদা সাহেব ফালকে বঁটা লাভ কৰিছিল নেক্সট কোৱেশ্চন 5 Who directed the film শকুন্তলা ছবিখন কোনে পৰিচালনা কৰিছিল ভূপেন হাজৰিকা জাহ্নু বৰুৱা ভৱেন্দ্ৰনাথ শইকীয়া নে মুনিন বৰুৱা শুদ্ধ উত্তৰটো হয় অপচন এ ভূপেন হাজৰিকা শকুন্তলা ছবিখন ভূপেন হাজৰিকাই পৰিচালনা কৰিছিল ইয়াৰ ইম্পৰ্টেন্ট পইণ্ট কেইটা হৈছে এই শকুন্তলা ছবিখনৰ ডাইৰেক্টৰ বা পৰিচালকজনৰ নাম আছিল ভূপেন হাজৰিকা কোন চনত মুক্তি পাইছিল 1961 চনত মুক্তি পাইছিল আৰু এই ছবিখন কালিদাসৰ সংস্কৃত নাট অভিজ্ঞানম শকুন্তলম এই নাটখনৰ ওপৰত আধাৰিত আছিল আৰু ইয়াৰ মিউজিক কম্পোজাৰ বা সংগীত সুৰকাৰ আছিল ভূপেন হাজৰিকা কোৱেশ্চন নম্বৰ 6 টো হৈছে হুইচ অফ দ্য ফলোইং ইজ এ মেমৰিয়েল প্লেচ অফ আহোমছ 2022 চনত আহি গৈছে এই প্ৰশ্নটো তলৰ কোনটো আহোমৰ স্মৃতিস্থলী এইটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় বহুত ৰংঘৰ কাৰেংঘৰ মৈদাম তলাতল ঘৰ শুদ্ধ উত্তৰটো হয় অপচন সি মৈদাম অৰ্থাৎ এই মৈদামটো আহোমৰ স্মৃতিস্থলী হয় ইয়াৰে ইম্পৰ্টেন্ট পইণ্ট কেইটা হৈছে মৈদাম হৈছে আহোমৰ ৰজা ৰাণী সম্ভ্ৰান্ত লোকৰ সমাধিৰ এটা টিলা আৰু এই মৈদাম চৰাইদেউ জিলাত অৱস্থিত আৰু এইটো সুধিব পাৰে যে চৰাইদেউৰ মৈদামক কেতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছিল
উত্তৰটো হ'ব 2024 চনৰ 26 জুলাইত ইয়াক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয় আৰু এইটো অসমৰ ভিতৰত তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু বাকি দুটা বিশ্ব ঐতিহ্য ক্ষেত্ৰ বা ৱৰ্ল্ড হেৰিটেজ সাইট হৈছে অসমৰ কাজিৰঙা আৰু মানাস নেক্সট কোৱেশ্চন নম্বৰ 7 হোৱাট ইজ দ্য আদাৰ নেম অফ গান্ধী আৰউইন পেক্ট গান্ধী আৰউইন চুক্তিৰ আনটো নাম কি শুদ্ধ উত্তৰ অপশন সি দিল্লী পেক্ট অৰ্থাৎ গান্ধী আৰউইন চুক্তিক এই দিল্লী চুক্তি বুলিও কোৱা হয় এই গান্ধী আৰউইন চুক্তিক দিল্লী চুক্তি বুলি কোৱা হয় আৰু এইটো কিমান চনত স্বাক্ষৰিত হৈছিল 1931 চনৰ 5 মাৰ্চত এইটো গান্ধী আৰউইন চুক্তিটো স্বাক্ষৰিত হৈছিল কোৱেশ্চন নম্বৰ 8 টো হৈছে হু ইজ কল্ড হোমাৰ অফ ইণ্ডিয়া ভাৰতৰ হোমাৰ বুলি কাক কোৱা হয় 2023 চনত আহি যোৱা প্ৰশ্ন বাল্মীকি কালিদাস তুলসীদাস নে বাণভট্ট শুদ্ধ উত্তৰটো হয় অপশন বি কালিদাস অৰ্থাৎ ভাৰতৰ হোমাৰ বুলি কালিদাসক কোৱা হয় কালিদাস ইজ নন এজ হোমাৰ অফ ইণ্ডিয়া আৰু এইটো সুধিব পাৰে যে কালিদাস কাৰ দৰবাৰৰ কবি আছিল উত্তৰটো হ'ব চন্দ্ৰগুপ্ত দ্বিতীয় দৰবাৰৰ কবি আছিল তেওঁৰ বিখ্যাত কেইখনমান ৰচনা হৈছে অভিজ্ঞানম শকুন্তলম হৈছে তাৰপিছত মেঘদূত তাৰপিছত ৰঘুবংশ এই তিনিখন আপোনালোকে মনত ৰাখিব কোৱেশ্চন নম্বৰ 9 টো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট টি গাৰ্ডেন অফ আসাম অসমৰ সৰ্ববৃহৎ চাহ বাগিচাখনৰ নাম কি শুদ্ধ উত্তৰটো হয় অপশন বি মোনাবাৰী টি ষ্টেট অৰ্থাৎ অসমৰ সৰ্ববৃহৎ চাহ বাগিচাখনৰ নাম হৈছে মোনাবাৰী চাহ বাগিচা মোনাবাৰী চাহ বাগিচাখন হৈছে অসমৰ সৰ্ববৃহৎ চাহ বাগিচা ইয়াৰ উপৰিও এইখন এছিয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ চাহ বাগিচা হয় আৰু ক'ত অৱস্থিত এই মোনাবাৰী চাহ বাগিচাখন বিশ্বনাথ জিলাত অৱস্থিত কোৱেশ্চন নম্বৰ 10 টো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য হাইয়েষ্ট এৱাৰ্ড ইন আসাম 2023 চনত আহি যোৱা প্ৰশ্ন এইটো অসমৰ সৰ্বোচ্চ বঁটাটোৰ নাম কি শুদ্ধ উত্তৰটো হয় অপশন সি আসাম বৈভৱ অৰ্থাৎ অসমৰ সৰ্বোচ্চ বঁটাটোৰ নাম হৈছে অসম বৈভৱ ইয়াৰে ইম্পৰ্টেণ্ট পইণ্ট কেইটা হৈছে অসম বৈভৱটো হয় অসমৰ সৰ্বোচ্চ চিভিলিয়ান এৱাৰ্ড আৰু দ্বিতীয় সৰ্বোচ্চ বঁটাটো হৈছে আসাম সৌৰভ বা অসম সৌৰভ আৰু তৃতীয় সৰ্বোচ্চ বঁটাটো হৈছে অসমৰ অসম গৌৰৱ আৰু এই অসম বৈভৱ বঁটাটো টোটাল 3বাৰ দিয়া হৈছিল প্ৰথমবাৰ কাক দিয়া হৈছিল ৰতন টাটাক 2021 চনত দিয়া হৈছিল সোশিয়েল সাৰ্ভিসৰ বাবে আৰু 2022 চনত কাক দিয়া হৈছিল তপন শইকীয়াক দিয়া হৈছিল হেলথ কেয়াৰ আৰু পাব্লিক সাৰ্ভিসৰ বাবে আৰু যেটো লেটেষ্ট 2023 চনৰ অসম বৈভৱ বঁটাটো কাক দিয়া হৈছিল ৰঞ্জন গগৈক দিয়া হৈছিল ল এণ্ড জাস্টিসৰ বাবে কোৱেশ্চন নম্বৰ 11 টো হৈছে হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগ এইটো 2023 চনত আহি গৈছে নীতি আয়োগৰ অধ্যক্ষ কোন শুদ্ধ উত্তৰটো হয় অপশন বি প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী ইয়াৰ ইম্পৰ্টেণ্ট পইণ্ট কেইটা হৈছে নীতি আয়োগৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল ইনষ্টিটিউচন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া আয়োগ আৰু এইটো কেতিয়া গঠন হৈছিল 2015 চনৰ 1 জানুৱাৰী তাৰিখে গঠন হৈছিল আৰু এই নীতি আয়োগৰ মুখ্য কাৰ্যালয়টো ক'ত অৱস্থিত নতুন দিল্লীত অৱস্থিত কোৱেশ্চন নম্বৰ 12 টো হৈছে ইন হুইচ ডিস্ট্ৰিক্ট ইজ জাতিংগা লোকেটেড জাতিংগা কোনখন জিলাত অৱস্থিত কাছাৰ কাৰ্বি আংলং ডিমা হাছাও নে গোলাঘাট শুদ্ধ উত্তৰটো হয় অপশন সি ডিমা হাছাও অৰ্থাৎ জাতিংগা ডিমা হাছাও জিলাত অৱস্থিত ইয়াৰে ইম্পৰ্টেণ্ট পইণ্ট কেইটা যদি চাওঁ জাতিংগা অসমৰ ডিমা হাছাও জিলাত অৱস্থিত আৰু এই জাতিংগাখন কিহৰ বাবে বিশ্ববিখ্যাত ছেপ্টেম্বৰৰ পৰা নৱেম্বৰৰ ভিতৰত হোৱা ৰহস্যজনক চৰাইৰ মৃত্যুৰ বাবে এই জাতিংগাখন জনাজাত নেক্সট কুৱেশ্চন টো হৈছে হোৱাট ইজ দ্য টাৰ্ম ডিউৰেশ্যন অফ গাঁও পঞ্চায়ত প্ৰেচিডেণ্ট 2023 চনত আহি যোৱা প্ৰশ্ন হয় এইটো গাঁও পঞ্চায়তৰ সভাপতিৰ কাৰ্যকাল কিমান বছৰ হয় 3 বছৰ 4 বছৰ 5 বছৰ নে 6 বছৰ শুদ্ধ উত্তৰটো হয় অপশন সি 5 ইয়াৰ্ছ অৰ্থাৎ গাঁও পঞ্চায়তৰ সভাপতিৰ কাৰ্যকাল হৈছে 5 বছৰ কোৱেশ্চন নম্বৰ 14 টো হৈছে মীৰাবাই চানু ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট মীৰাবাই চানু কোনটো খেলৰ লগত জড়িত কোনখন নহয় কোনটো হ'ব 2023 চনত আহি গৈছে আগতেও কৈছো বহুত ইম্পৰ্টেণ্ট হয় এনেকুৱা প্ৰশ্ন খেলুৱৈৰ নাম দিয়ে আৰু কি খেলৰ সৈতে জড়িত সেইটো সোধে আমাক আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি ৱেইট লিফটিং অৰ্থাৎ মীৰাবাই চানু ৱেইট লিফটিং বা অসমীয়াত ভাৰোত্তোলন খেলৰ সৈতে জড়িত কোৱেশ্চন নম্বৰ 15 টো হৈছে হোৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ ইউনেস্কো লোকেটেড 2023 চনত আহি গৈছে এই প্ৰশ্নটো ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত
শুদ্ধ উত্তৰটো হয় অপশ্যন চি পেৰিছ অৰ্থাৎ ফ্ৰান্সৰ পেৰিছত এই ইউনেস্কোৰ মুখ্য কাৰ্যালয়টো অৱস্থিত আৰু ইউনেস্কোৰ ফুল ফৰ্মটো কি ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন কেতিয়া গঠন হৈছিল 1945 চনৰ 16 নৱেম্বৰ তাৰিখে ইউনেস্কো গঠিত হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো পেৰিছত অৱস্থিত এতিয়া পঢ়িলোঁ আৰু এই ইউনেস্কোৰ ডাইৰেক্টৰ জেনেৰেলজনৰ নাম হৈছে অড্ৰে অজৌলে এইটো মনত ৰাখিব Question number 16 টো হৈছে Who wrote the book হালধীয়া চৰাইয়ে বাওধান খায় এই প্ৰশ্নটো 2022 চনত আহি গৈছে হালধীয়া চৰাইয়ে বাওধান খায় নামৰ এই কিতাপখন কোনে লিখিছিল শুদ্ধ উত্তৰটো হয় অপশ্যন বি হোমেন বৰগোহাঁই হোমেন বৰগোহাঁইয়ে হালধীয়া চৰাইয়ে বাওধান খায় নামৰ এই কিতাপখন লিখি উলিয়াইছিল Question number 17 টো হৈছে Who is the first Assamese woman to win Padma Shri Award পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি নলিনীবালা দেৱী অৰ্থাৎ এই নলিনীবালা দেৱীয়ে প্ৰথম অসমীয়া মহিলা যিয়ে পদ্মশ্ৰী বঁটা লাভ কৰিছিল পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা আছিল নলিনীবালা দেৱী আৰু পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল তেওঁ হ'ল অমল প্ৰভা দাস তেওঁ 1954 চনত এই পদ্মশ্ৰী বঁটাটো লাভ কৰিছিল আৰু কোনজন অসমীয়াই সৰ্বপ্ৰথমে পদ্মভূষণ বঁটা লাভ কৰে বুলি যদি সোধে তেনেহলে হ'ব নৱকান্ত বৰুৱাই প্ৰথমজন অসমীয়া আছিল যিয়ে পদ্মভূষণ বঁটা লাভ কৰিছিল আৰু তেওঁ এই বঁটাটো 1976 চনত লাভ কৰিছিল Question number 18 2022 চনত আহি গৈছে এই প্ৰশ্নটো বাণীকান্ত দেৱ ইজ এ ডেশ বাণীকান্ত দেৱ এজন ডেশ খালি ঠাই পূৰ কৰিব কৈছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি লিটাৰেচাৰ অৰ্থাৎ বাণীকান্ত দেৱ এজন সাহিত্যিক আছিল Question number 19 টো হৈছে হোৱাট ইজ দ্য ৰিয়েল নেম অফ মামনি ৰয়ছম গোস্বামী মামনি ৰয়ছম গোস্বামীৰ প্ৰকৃত নামটো কি আমাক সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইন্দিৰা গোস্বামী অৰ্থাৎ মামনি ৰয়ছমৰ প্ৰকৃত নামটো হৈছে ইন্দিৰা গোস্বামী ইয়াৰ ইম্পৰ্টেন্ট পইণ্ট কেইটা যদি চাওঁ মামনি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী তেওঁৰ জন্ম কেতিয়া হৈছিল 1942 চনৰ 14 নৱেম্বৰত অসমৰ আমৰঙাত জন্ম হৈছিল আৰু তেওঁৰ মৃত্যু 2011 চনৰ 29 নৱেম্বৰত হৈছিল Question number 22 হৈছে হোৱাট ইজ হেমকোষ হেমকোষখন কি হয় এইটো 2022 চনত আহি গৈছে উপন্যাস অভিধান বাতৰি কাকত নে ঐতিহাসিক গ্ৰন্থ শুদ্ধ উত্তৰটো হয় অপশ্যন বি ডিক্সনাৰী অৰ্থাৎ হেমকোষখন হৈছে এখন অভিধান আৰু এই হেমকোষ কোনে ৰচনা কৰিছিল হেমচন্দ্ৰ বৰুৱাই হেমকোষখন ৰচনা কৰিছিল আৰু এই হেমকোষখন আছিল অসমীয়া ভাষাৰ দ্বিতীয় অভিধান আৰু প্ৰথম অসমীয়া অভিধানখনৰ নাম কি এ ডিক্সনাৰী ইন এছামিজ এণ্ড ইংলিছ এই অভিধানখন কেতিয়া ৰচনা কৰিছিল 1867 চনত আৰু এই অভিধানখন কোনে ৰচনা কৰিছিল আপোনালোকে কমেন্ট কৰি জনাব Question number 21 টো হৈছে when was the capital of Assam shifted from Shivsagar to Jorhat অসমৰ ৰাজধানীখন কেতিয়া শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰা হৈছিল শুদ্ধ উত্তৰটো অপশ্যন বি 1794 অৰ্থাৎ অসমৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ 1794 চনত স্থানান্তৰ কৰা হৈছিল Question number 22 What is the minimum age requirement to become President of India অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি হোৱাৰ নিম্নতম বয়স কিমান এইটো 2023 চনত আহি গৈছে অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি 35 অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ নিম্নতম 35 বছৰ হ'ব লাগিব আৰু এইটো ভাৰতৰ সংবিধানৰ 58 নং অনুচ্ছেদত বা আৰ্টিকেল 58ত উল্লেখ আছে Question number 23 টো হৈছে Which Assamese writer is called King of Novels বা উপন্যাস সম্ৰাট কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি কোৱা হয় লক্ষ্মীনাথ বেজবৰুৱা ৰজনীকান্ত বৰদলৈ মামনি ৰয়ছম গোস্বামী নে হেমচন্দ্ৰ বৰুৱা শুদ্ধ উত্তৰটো হয় অপশ্যন বি ৰজনীকান্ত বৰদলৈ অৰ্থাৎ ৰজনীকান্ত বৰদলৈ অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কোৱা হয় ইয়াৰ উপৰিও তেওঁক অসমীয়া সাহিত্যত ৰোমান্টিকতাৰ পথ প্ৰদৰ্শক
বা পিয়নিয়াৰ অফ ৰোমান্টিচিজম ইন এছামিজ লিটাৰেচাৰ বুলি কোৱা হয় আৰু তেওঁৰ আন এটা নাম হৈছে অসমৰ ৱাল্টাৰ স্কট মানে ৱাল্টাৰ স্কট অফ আছাম বুলিও কোৱা হয় দুয়োটা মনত ৰাখিব কুৱেশ্যন নম্বৰ 24 টো হৈছে হাউ মেনি পয়েমছ আৰ দেয়াৰ ইন গীতাঞ্জলি গীতাঞ্জলিখনত কিমানটা কবিতা আছে অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন চি 157 অৰ্থাৎ গীতাঞ্জলিত 157টা কবিতা আছে চাওক ৰবীন্দ্ৰনাথ ঠাকুৰৰ গীতাঞ্জলিৰ বাংলা ভাষাৰ সংস্কৰণত 157টা কবিতা আছে আৰু ইংৰাজী সংস্কৰণত 103টা কবিতা আছে কুৱেশ্যন নম্বৰ 25 টো হৈছে ইন হুইচ ষ্টেট আৰ গাৰো খাচী এণ্ড জয়ন্তীয়া ট্ৰাইবছ মেইনলি ফাউণ্ড কোনখন ৰাজ্যত গাৰো খাচী জয়ন্তীয়া প্ৰধানকৈ এই জনজাতিসমূহ প্ৰধানকৈ পোৱা যায় 2022 চনত আহি গৈছে এই প্ৰশ্নটো অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হয় অপশ্যন বি মেঘালয়া অৰ্থাৎ এই মেঘালয় ৰাজ্যখনত গাৰো খাচী জয়ন্তীয়া এই জনজাতি কেইটা প্ৰধানকৈ পোৱা যায় গাৰো খাচী আৰু জয়ন্তীয়া পাহাৰ মেঘালয়ত অৱস্থিত আৰু এই অঞ্চলত পোৱা জনজাতিবোৰৰ নামেৰে এই পাহাৰবোৰ নামকৰণ কৰা হৈছে ইয়াৰ উপৰিও মেঘালয়ক স্কটলেণ্ড অফ দ্য ইষ্ট বা পূবৰ স্কটলেণ্ড বুলি কোৱা হয় আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হৈছে হাউ মেনি প্লেয়াৰ্ছ আৰ দেয়াৰ ইন এ হকী টিম হকী খেলৰ এটা দলত কিমানজন খেলুৱৈ থাকে শুদ্ধ উত্তৰটো কি হয় আপোনালোকে কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো এইখিনিয়ে এই ভিডিঅ'বিলাকৰ PDF যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত ইমেইলৰ লিংকটো দিয়া আছে আপোনালোকে তাতে ইমেইল কৰি PDF বিলাক ল'ব পাৰে ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ